तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात्। ओम গংগণসাই নমঃ। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল চুচুৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কন্যা ৰাশিৰ বিষয়ে ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে কিছু আলোচনা কৰিম। আৰু যদি কিবা অসুবিধা থাকে মই ধুনীয়াকৈ প্ৰতিক্ৰিয়াখিনি দি দিম, আপোনালোকে প্ৰতিক্ৰিয়াবিলাক কৰি ল'ব, তেতিয়াহ'লে ভাল ফল পাব। যিহেতু আমি দৈনিক বা মাহৰ বা বছৰৰ ৰাশিফলবিলাক চাব লাগে। আৰু বৰ্ষফল, যিহেতু বৰ্ষফলৰ পৰা আমি গোটেই বছৰটো ভাল যাব নে বেয়া যাব তাৰ বিষয়ে কিছু আমি আভাস পাওঁ। আৰু মাহফল প্ৰত্যেক মাহত, যিহেতু আমি অসমীয়াৰ পৰা আৰম্ভ কৰোঁ, প্ৰত্যেক মাহতে আমি অসমীয়াৰ মাহ হিচাপে প্ৰত্যেক মাহত বহাগৰ পৰা আমি মাহফলখিনি চাব লাগে। তেতিয়া আমাৰ কি ভাল বেয়াখিনি গম পাওঁ। তথাপিও আপোনালোকে যিহেতু ইংৰাজী মাহৰ কথা সুধি থাকে, সেইকাৰণে ইংৰাজী মাহৰ পৰা মই দিব লৈছোঁ ৰাশিফল। যেতিয়া শুভ বা অশুভ থাকে, যেনেকুৱা আমি মুখতে কওঁ দিন দশা, দিন মানে হ'ল বৰ্তমান ৰাশিফল, দশা মানে হ'ল দশাটো, গতিকে দিন আৰু দশা। গতিকে আমি দিন আৰু দশাটো এনেকৈ চাব লাগে। প্ৰত্যেক যেতিয়া পাৰোঁ কমচে কম বছৰত এবাৰ হ'লেও চাব লাগে। আৰু মাহে মই যিহেতু দি আছোঁ, আপোনালোকৰ যদি কিবা অশুভ থাকে সেইটোও দি দিছোঁ। যিসকলৰ শুভ দশা চলি আছে কন্যা ৰাশিৰ, তেওঁলোকৰ কিন্তু শুভ ফলে লাভ কৰিব। যিসকলৰ অশুভ দশা চলি আছে আৰু যদি বৰ্তমান চক্ৰত কিছু অশুভ থাকে, তেতিয়া অশুভ ফলো লাভ কৰিব। গতিকে আমি প্ৰথমতে চাব লাগিব দশাটো। আপোনালোকে ওচৰত যদি কোনোবা বিজ্ঞ জ্যোতিষী থাকে, আপোনালোকে দশাটো কি দশা চলি আছে শুদ্ধকৈ চাই ল'ব। যিহেতু আজিকালি কিছুমানে কম্পিউটাৰত চাই, গতিকে 100% নিমিলিব পাৰে কম্পিউটাৰত। গতিকে গণনা কৰি চালে বেছি শুদ্ধ হয়। প্ৰথমতে আহিছোঁ আমি ৰাশিত। এতিয়া আপোনাৰ ৰাশিতে বহি আছে শুক্ৰ আৰু কেতু, ষষ্ঠত বহি আছে শনি, সপ্তমত বহি আছে ৰাহু, ভাগ্যৰ ঘৰত বহি আছে বৃহস্পতি, কৰ্মৰ গৃহত বহি আছে মংগল, ইনকামৰ ঘৰত বহি আছে চন্দ্ৰ, খৰচৰ ঘৰত বহি আছে ৰবি আৰু বুধ। মই চিম্পলকৈ ধুনীয়াকৈ কৈ দিম, আপোনালোকে শুনি গ'লে হ'ল শেষলৈকে। যে ৰাশিত আপোনাৰ কেতু আৰু শুক্ৰ বহাৰ কাৰণে বৰ্তমান শুক্ৰ আৰু কেতু বহুত শুভ নহয়। শুক্ৰ হৈছে দৈত্যগুৰু, কেতু হৈছে দৈত্য। তথাপিও কিন্তু শুক্ৰ আৰু কেতু দুটা শত্ৰু। যিহেতু আপোনাৰ ৰাশিতে দুটা শত্ৰু একেলগে বহি আছে, গতিকে শত্ৰু যেতিয়া ৰাশিত থাকে, সৰু সুৰা দেহাতো বেমাৰ আজাৰ হৈ থাকিব পাৰে। যিকোনো ক্ষেত্ৰত সৰু সুৰা মানে বেমাৰ আজাৰ নুগুছে, বা যিকোনো মানসিক অশান্তি বা যিকোনো ক্ষেত্ৰত কিছু অকণমান সৰু সুৰা কিবা অশান্তি হৈ থাকিব পাৰে। আৰু শুক্ৰ যিহেতু কেতুৰ লগত আছে, যিসকলে বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব খোজে তেওঁলোকে কিছুদিন ধৈৰ্য ধৰক। 16 ছেপ্টেম্বৰৰ পৰা আপোনালোকে বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব। বৰ্তমান কিছু অশুভ থাকিব। গতিকে কেতু থকাৰ কাৰণে পেটৰ গণ্ডগোল, পেটৰ বিষ বা গাৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ, এইবিলাক বিষ হৈ থাকিব পাৰে। গতিকে কিছু অলপ কেতুৰ প্ৰতিকাৰ কৰিব। এতিয়া আমি ধনস্থান, মই থুলমূলকৈ পাৰ্টকৈ কৈ দিম। ধনস্থানৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ যিহেতু আপোনাৰ ৰাশিতে বহিছে, ৰাশিত বহিলে শুক্ৰ কিন্তু শুভ ফল প্ৰদান কৰে, কিন্তু নিচস্থ হৈ আছে। নিচস্থ হৈ থকাৰ কাৰণেহে কিছু অশুভ ফল দি আছে। যিহেতু নিচস্থ শত্ৰুনাশ, আৰাম লাভ, সুখাদ্য লাভ, এইবিলাক মানে শুভ ফলো প্ৰদান কৰিব, যদিও নিজৰ কাৰণে 100% শুভ ফল প্ৰদান কৰিব নোৱাৰে। ধনস্থানৰ আপোনালোকৰ কিছু অলপ অভাৱ যোগ হ'ব পাৰে 16 ছেপ্টেম্বৰলৈকে। গতিকে তাৰপিছত চিন্তাৰ কোনো কাৰণ নাই। এতিয়া চাওঁ ভাতৃস্থান। ভাতৃস্থানৰ অধিপতি হৈছে মংগল। মংগল যিহেতু আপোনালোকৰ কৰ্মগৃহত আছে, গতিকে ভাতৃৰ ফালৰ পৰা আপোনালোকে কৰ্ম পোৱা যোগ দেখা যায়। যিকোনো খুৰাৰ ল'ৰা, পেহীৰ ল'ৰা, এনেকুৱা যিকোনো আপোনালোকৰ আলহী ল'ৰা হ'লেও যিহেতু ভাতৃৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। তেওঁলোকৰ পৰা লগ ধৰি আপোনালোকে চাকৰি যদি বিচাৰে, কৰ্ম বিচাৰে, তেতিয়া শুভ ফল লাভ কৰিব। এতিয়া হৈছে প্ৰাইমাৰী শিক্ষা বা বন্ধুস্থানৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু আপোনালোকৰ নৱম ভাগ্যস্থানত বহি আছে, যেতিয়া ভাগ্যস্থানত বৃহস্পতি বহে অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনালোকৰ বন্ধু ক্ষেত্ৰত অতি শুভ, লগ বন্ধুৱে আপোনাক সহায় কৰিব। আৰু প্ৰাইমাৰী শিক্ষাটো কিন্তু অতি শুভ ফল লাভ কৰিব। গোটেই
মাহটোত শুভ ফল লাভ কৰিব। গতিকে আমি উচ্চ শিক্ষাৰ অধিপতি হৈছে শনি। শনি যিহেতু ষষ্ঠত আছে, গতিকে তৃতীয় ষষ্ঠ একাদশত যেতিয়া শনি থাকে বা ৰাহুকেতু থাকে বা মংগল থাকে তেতিয়া অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনালোকৰ কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত শনিয়ে যথেষ্টখিনি শুভ ফল প্ৰদান কৰিব। যিসকলে দূৰত পৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ, আৰু যিসকলে বেপাৰ বাণিজ্য কৰি আছে তেওঁলোকৰ কাৰণেও অতি শুভ। কমাৰ্চ পঢ়া কথা কৈছোঁ, কমাৰ্চ পঢ়াবিলাকৰ কাৰণেও অতি শুভ, যিসকলে কমাৰ্চ পঢ়ি আছে, আৰু ইঞ্জিনিয়াৰ ডক্টৰ এইবিলাক যিসকলে দূৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ তেওঁলোকে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যদি তেনেকুৱা আমি ৰাশি হিচাপে কিছু অশুভ পাইছিলোঁ, কিন্তু শনি হিচাপে কিছু শুভ ফলে প্ৰদান কৰিব শনিয়ে। যিহেতু শনি স্বগৃহী, স্বৰাশিত শনি যেতিয়া ষষ্ঠত থাকে অতি শুভ ফল প্ৰদান কৰে। অৰ্থ লাভ, চেষ্টাত সাফল্য, কৰ্মত সাফল্য এইবিলাক শুভ ফল প্ৰদান কৰে শনিয়ে। গতিকে বিবাহৰ ক্ষেত্ৰত যিহেতু অধিপতি হৈছে বৃহস্পতি, তাত বহি আছে ৰাহু, গতিকে বিবাহৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈ আছে আপোনালোকৰ। গতিকে আপোনালোকে পাৰিলে ৰাহুৰ প্ৰতিকাৰ কৰক। অধিপতি বৃহস্পতি হিচাপে অতি শুভ, যিহেতু অধিপতি বৃহস্পতি আপোনালোকৰ কিন্তু ভাগ্যস্থানত ৰৈ আছে, গতিকে সেই হিচাপত শুভ। কিন্তু ৰাহু বহি থকাৰ কাৰণে ৰাহুৱে কিন্তু কিছু বাধা সৃষ্টি কৰি আছে, গতিকে ৰাহুৰ প্ৰতিকাৰ কৰক। এতিয়া আমি অষ্টমৰ অধিপতি হৈছে মংগল যিহেতু দশমত বহি আছে, গতিকে সেই ক্ষেত্ৰত মংগল শুভ বুলি ক'ব পাৰি। এতিয়া আমি ভাগ্য, আপোনাৰ সদায় আমি এটা বস্তু চাম ভাগ্য যদি বেয়া হয় যিকোনো ক্ষেত্ৰত বাধা বিঘিনি, কৰ্ম এইবিলাক বাধা বিঘিনি আহে। যিহেতু মানুহে মুখতে কয় মোৰ ভাগ্য নাছিল সেইকাৰণে মই এইটো নহ'ল, এতিয়া এনেকুৱা। গতিকে আপোনাৰ চাব লাগিলে ভাগ্যৰ অধিপতি হৈছে শুক্ৰ, কিন্তু শুক্ৰ যদিও আপোনাৰ ৰাশিত বহি আছে বৃহস্পতি বহি আছে, যেতিয়া ভাগ্যৰ ঘৰত বৃহস্পতি বহে তেতিয়া কিন্তু অতি শুভ ফল প্ৰদান কৰে। ধন বৃদ্ধি, কৰ্ম সাফল্য, প্ৰতিভা বৃদ্ধি, স্বীকৃতি লাভ এইবিলাক অতি শুভ ফল লাভ কৰিব আপোনালোকে বৃহস্পতিৰ ফালৰ পৰা। গতিকে ভাগ্যত অতি শুভ। কৰ্মত যিহেতু মংগল বহি আছে, কৰ্মত মংগল বহিলে আপোনালোকৰ যিসকলে বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ কিন্তু বেছি ভাল, বেপাৰ বাণিজ্য কৰাসকলৰ কাৰণে। গতিকে যিকোনো ক্ষেত্ৰত আপোনালোকে বেপাৰ বাণিজ্য কৰিব পাৰে ছেপ্টেম্বৰ মাহতে, তেতিয়া শুভ ফল লাভ কৰিব। যিকোনো বেপাৰ বাণিজ্য, লোহা লোহাৰী, মণিহাৰী বা যিকোনো কম্পিউটাৰৰ দোকান এনেকুৱা যদি আপোনালোকে বেপাৰ বাণিজ্য কৰিব ইচ্ছা কৰে আপোনালোকে কিন্তু শুভ ফল লাভ কৰিব। যদি আমি চাওঁ ইনকামৰ ঘৰত বহি আছে চন্দ্ৰ, গতিকে ইনকাম সৰু অলপ শ্ল' হ'ব, তথাপিও অধিপতি চন্দ্ৰ হিচাপে স্বগৃহীত বহি থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনালোকৰ শুভ ফল লাভ কৰিব। গতিকে ইনকাম, আৰু যদি ব্যয় চোৱা যায় ৰবি আৰু বুধ আছে, বুধাদিত্য যুগ, ৰবি স্বগৃহী, গতিকে যিখিনি খৰচ হ'ব সেইখিনি ভাল কামত লাগিব। গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, খৰচ বৃদ্ধি হ'লেও ভাল কামতে লাগিব। গতিকে গোটেইখিনি মই পাৰ্টকৈ কৈ দিলোঁ। এতিয়া আমি এটা বস্তু চাব লাগিব যে আপোনাৰ শুভ বা অশুভ গোটেইখিনি 100% ক'ত পাব বা কেতিয়া পাব। ৰবি থাকিব 17 ছেপ্টেম্বৰলৈ স্বৰাশি নিজৰ ৰাশিত, গতিকে নিজৰ ৰাশিত থকালৈকে অতি শুভ ফল প্ৰদান কৰিব ৰবিয়ে। তাৰপিছত আহিছোঁ শুক্ৰ থাকিব 16 ছেপ্টেম্বৰলৈ নিচস্থ হৈ 16 ছেপ্টেম্বৰৰ পৰা অতি শুভ ফল প্ৰদান কৰিব। আপোনালোকে যিখিনি ধনস্থানৰ কিছু অশুভ বুলি কৈছিলোঁ 16 ছেপ্টেম্বৰৰ পিছত টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব কমচে কম 1 মাহৰ কাৰণে। গতিকে 16 ছেপ্টেম্বৰলৈকে ধৈৰ্য ধৰক। আৰু বুধ যিহেতু আপোনাৰ ৰাশিৰ অধিপতি হৈছে বুধ 21 ছেপ্টেম্বৰ আপোনাৰ ৰাশিত যাব, আৰু বুধ তুংগ হৈ থাকিব। তুংগ হোৱাৰ লগে লগে আপোনালোকৰ কিন্তু কমচে কম 1 মাহৰ কাৰণে অতি শুভ। এটা কথা মনত ৰাখিব, 17 ছেপ্টেম্বৰ, 16 ছেপ্টেম্বৰ, 21 ছেপ্টেম্বৰ এইকেইটাৰ পিছতে আপোনাৰ কিন্তু ভাল দিন আহি আছে। গতিকে আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব। শুক্ৰৰ কাৰণে ৰামবাহাকা বা বাহাকা ফুল, যিহেতু গছৰ তল বাঁহৰ তল বাহাকা ফুলবিলাক পায়, তাৰ পৰা শিপা অকণমান উঠাই আনিব আৰু ধাৰণ কৰিব। সৰু তাৰপিছত ভয় ল'ব পাৰে বা এনেও ধাৰণ কৰিব পাৰে। তেতিয়াহ'লে শুক্ৰৰ কাৰণে আপোনালোকে অতি শুভ ফল লাভ কৰিব। আৰু যদি আমি চাওঁ বিবাহত যদি কিছু বাধা চলি আছে আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰিব, চন্দ্ৰক ভোজনি দিব, তেতিয়াও কিন্তু শুভ ফল লাভ কৰিব। আৰু যদি আমি প্ৰতিকাৰ হিচাপে ৰাহুকেতুৰ ৰাহুকেতুৰ প্ৰতিকাৰ কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব। আৰু
সম্পূৰ্ণ ৰাশিৰ বিশেষ আৰু প্ৰতিকাৰ নাই এইখিনি কৰিলে শুভ ফল লাভ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে মেছেজ কৰিব পাৰে বা সুধিব পাৰে ধন্যবাদ